যোগীসভাত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব মৌলানা বদৰুদ্দিন আজমল এপিচিচিৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য আজমলৰ কংগ্ৰেছক বিজেপিৰ বি টিম বুলিও মন্তব্য বদৰুদ্দিন আজমলৰ নগাঁও কংগ্ৰেছৰ টিকট বদৰুদ্দিন আজমলৰ হাতত প্ৰথম পছন্দ ৰকিবুল হুছেইন দ্বিতীয়ত গৌৰৱ গগৈ আৰু তৃতীয়ত প্ৰত্যুত বৰদলৈ বুলিও মন্তব্য আজমলৰ এই মামলা আমি 3 মাহৰ পৰা ঘূৰি আছো কেনে আমি 3টা সিট উদ্ধাৰ কৰিব লাগে আমি কংগ্ৰেছক 11টা সিট এৰিছিলো কংগ্ৰেছে ইতিমধ্যে বিজেপিক ওয়াকওভার দি দিছে আমি 1 বছৰৰ পৰা কৈ আছো এই আজিৰ কংগ্ৰেছ এই অকল বিজেপিৰ এ টিম এইসকলে আমাক কৈ আছে আমি বিজেপি বি টিম ডেইলি আপোনালোকে চাওক কালি কমলাক্ষৰ হৈছে আৰু কোন হৈছে বসন্ত দাস হৈছে ডেইলি কংগ্ৰেছৰ পৰা বিজেপিত গৈ আছে এইটোৰ কাৰণে মই আগেই কৈছিলো এই বিজেপিৰ কংগ্ৰেছৰ টিমটো বিজেপিৰ এ টিম এইটোৰ কাৰণে এইসকলে এক হৈ গ'ল একেলগে মেহনত কৰিব আমাক হাৰুৱাবৰ চেষ্টা কৰিব নগাঁৱতো আমাৰ কাৰণে চেলেঞ্জ কৰিব কৰিমগঞ্জতো চেলেঞ্জ কৰিব এইটোৰ কাৰণে খালি মই ধুবুৰীৰ ওপৰলাৰ মেহৰবানী আপোনালোকৰ দোৱা মই ইমান চিন্তা কৰা নাই আমাৰ লোক সাজু আছে হ'লে কৰিমগঞ্জ আৰু নগাঁৱত এটা চেলেঞ্জৰ আমি সন্মুখীন হ'ম এইটোৰ কাৰণে যোৱা 3 মাহৰ পৰা মই ৰাত দিন কাম কৰি আছোঁ ডেইলি 12টাৰ পৰা আৰম্ভ কৰোঁ দিনত আৰু ৰাতি 4টালৈকে 4:30 5টালৈকে মই কাম কৰি আছোঁ এটা আপোনালোকে